Okay. Hey everyone, this is me Dipankar Tega. আমাৰ এই প্লেলিষ্টত আমি এতিয়ালৈকে বিভিন্ন ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক আলোচনা কৰাৰ লগতে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিলো। ইয়াৰ লগতে কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট আলোচনা কৰিলো আৰু তোমালোকৰ ফাইনেল এক্সামৰ হেল্প হোৱাকৈ কিছুমান প্ৰগ্ৰামিং আমি আলোচনা কৰিলো। এই ভিডিঅ'টোত মই এতিয়ালৈকে বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাই আহি আছা অৰ্থাৎ কন্টিনিউ কৰিছা তেতিয়ালে তোমালোকে এই প্লেলিষ্টৰ আগৰ ভিডিঅ'বিলাক বুজি পাইছা। ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলো ডাটাবেছৰ কনসেপ্টৰ ওপৰত। আজিৰ এই ভিডিঅ'টোত মই অকণমান ডিফাৰেন্ট কৰিবলৈ গৈ আছো। ইয়াৰ প্ৰিভিয়াছ ভিডিঅ'টোত মই কমপ্লিটলি ডাটাবেছৰ কনসেপ্ট বিলাক দিছিলো, যেনেকৈ ডাটা টাইপ কি বস্তু আৰু ডাটাবেছ কেনেকৈ ক্ৰিয়েট কৰে, তাৰ কাৰণে কিছুমান আমাক ডাটাবেছ মেনেজমেণ্ট সফটৱেৰৰ প্ৰয়োজন। তো আজিৰ এই ভিডিঅ'টোত মই এই ডাটাবেছ মেনেজমেণ্ট সিস্টেম এটা ব্যৱহাৰ কৰি পেলাই কিছুমান বেসিক এসকিউএল কমান্ড বিলাক ব্যৱহাৰ কৰি পেলাই কেনেকৈ আমি ডাটাবেছ এখন ক্ৰিয়েট কৰিব পাৰো, তাত আমি টেবল ক্ৰিয়েট কেনেকৈ কৰিব পাৰো আৰু টেবলত আমি ডাটা কেনেকৈ ইনসাৰ্ট কৰিব পাৰো আৰু এই ডাটা বিলাকৰ ওপৰত কেনেকৈ আমি ম্যানিপুলেশন কৰি থাকিব পাৰো তাৰ বিষয়ে মই আলোচনা কৰিম। তো এই ভিডিঅ'টোত মই কমপ্লিটলি গোটেইবিলাক বস্তু প্ৰ্যাকটিক্যালি MySQL নামৰ ডাটাবেছটো ব্যৱহাৰ কৰি শো কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো কন্টিনিউ কৰা আৰু মই তোমালোকক বিশ্বাস দিছো যে এই ভিডিঅ'টো অকণমান ইম্পৰ্টেন্ট এণ্ড ইণ্টাৰেষ্টিং হ'ব, কাৰণ এই ভিডিঅ'টো প্ৰ্যাকটিক্যালি গোটেইখিনি তোমালোকে যেতিয়া চাবা তোমালোকে নিজে ডাটাবেছৰ ৰিয়েল কনসেপ্টটো বুজি পাবা যে ইয়াত কেনেকৈ আমি ডাটাবিলাক ক্ৰিয়েট কৰিব পাৰো আৰু ষ্ট'ৰ কৰিব পাৰো। আৰু যদি তোমালোকৰ নিজৰ কম্পিউটাৰ বা ল্যাপটপ বা কিবা আছে তো তোমালোকে নিজেই ঘৰত ট্ৰাই কৰিব পাৰিবা। So without wasting our time, now we will go to our screen directly, and there I will show you how to create this type of things and how to do this type of things, right? And if you're watching this channel for the first time, don't forget to like it and don't forget to share the channel. And if you will love this video at the end, you just subscribe the channel, okay? Now let's go to our screen. আৰু এই ভিডিঅ'টোত মই যিবিলাক কমান্ড ব্যৱহাৰ কৰি পেলাই তোমালোকক দেখুৱাম, এইবিলাক কমান্ড তোমালোকৰ কেতিয়াবা থিওৰি এক্সামতো আহি যায় আৰু প্ৰ্যাকটিক্যালি এইবিলাক কৰিবলৈ দিয়ে। যদি থিওৰি এক্সামত আহি যায় এই কমান্ড বিলাক তোমালোকে লিখিব পাৰা আৰু এই কমান্ড বিলাক কেনেকৈ কি ব্যৱহাৰ কৰে এই প্ৰ্যাকটিক্যাল ভিডিঅ'টোত তোমালোকে গম পাই যাবা। এই ভিডিঅ'টোত মই তোমালোকৰ আগত যিবিলাক কমান্ড ব্যৱহাৰ কৰি পেলাই এই ডাটাবেছ ৰিলেটেড কামবিলাক কৰিম, এইবিলাক কমান্ড বা এসকিউএল কোৱেৰি বিলাক তোমালোকক ফাইনেল এক্সামৰ থিওৰি কোৱেশ্চন হিচাপে দি দিয়ে। কিছুমান কোৱেশ্চন দি দিয়ে আৰু কোৱেশ্চনৰ ওপৰত ডাটাবেছৰ সেই কাম কৰিবলৈ কি কোৱেৰি ব্যৱহাৰ কৰিব লগা হ'ব এনেকৈ কিছুমান কোৱেশ্চন দিয়া মই লক্ষ্য কৰিছো। তো ভিডিঅ'টো চোৱা ইণ্টাৰেষ্টিং হ'ব আৰু এইবিলাক বস্তু চাই লোৱা যে ৰিয়েল লাইফত কেনেকৈ কাম কৰা হয় আৰু গোটেইবিলাক বস্তু কেনেকৈ ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে, ঠিক আছে? তো প্ৰথমতে আজি মই তোমালোকৰ আগত MySQL নামৰ ডাটাবেছটো ব্যৱহাৰ কৰি পেলাই কেনেকৈ এখন ডাটাবেছ ক্ৰিয়েট কৰিব পাৰো আৰু এই ডাটাবেছখনৰ ওপৰত কেনেকৈ আমি কিছুমান বিশেষ ধৰণৰ কাম কৰিব পাৰো সেইবিলাক আলোচনা কৰিম। প্ৰথমতে মই তোমালোকৰ আগত আলোচনা কৰিম ডাটাবেছ কেনেকৈ ক্ৰিয়েট কৰে। তো ইয়াতে ডাটাবেছ এখন ক্ৰিয়েট কৰাৰ কাৰণে ইয়াতে সিনট্যাক্স এটা লিখা আছে। সিনট্যাক্সটো কি হয় যে প্ৰথমতে আমি এনেকৈ লিখিব লাগে যে ক্ৰিয়েট ডাটাবেছ দেন ডাটাবেছ নেম, অৰ্থাৎ আমি প্ৰথমতে ক্ৰিয়েট ডাটাবেছ বুলি লিখি পেলাই যিটো ডাটাবেছৰ নেম দিব খুজিছো এই ডাটাবেছ নেমটো আমি ইয়াতে লিখি দিব লাগে। তো মই এতিয়া গোটেইখিনি তোমালোকক প্ৰ্যাকটিক্যালি এইখিনি দেখুৱাই আছো যে ডাটাবেছ এখন কেনেকৈ ক্ৰিয়েট কৰিব পাৰি, ঠিক আছে? তাৰ পিছত আজিৰ এই ভিডিঅ'টোত মই কি আলোচনা কৰিম যে এই DDL কমান্ডছ, অৰ্থাৎ আমাৰ ডাটাবেছত বিভিন্ন ধৰণৰ কমান্ড থাকে, DDL কমান্ড থাকে, DML কমান্ড থাকে। তো DDL কমান্ড মানে হৈছে ডাটা ডেফিনেশ্যন লেংগুৱেজ। এই DDL কমান্ড বিলাক ব্যৱহাৰ কৰি আমি ডাটাবেছ এখন ক্ৰিয়েট কৰিব পাৰো, মডিফাই কৰিব পাৰো বা ডিলিট কৰিব পাৰো, এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰো। তো ইয়াৰ ভিতৰত কেইটামান মেজৰ কমান্ডছ হৈছে এইবিলাক যে ক্ৰিয়েট, অল্টাৰ, ড্ৰপ, ট্ৰাংকেট, ৰিনেম। এইকেইটা ব্যৱহাৰ কৰি পেলাই আমি কেনেকৈ ডাটাবেছ এখন আমি ক্ৰিয়েট কৰিব পাৰো, ডাটাবেছ এখন আমি অল্টাৰ অৰ্থাৎ কিবা চেঞ্জ কৰিব লগা আছে, কিবা কৰিব লগা আছে, এইবিলাক কেনেকৈ কৰিব পাৰো, আমি কেনেকৈ ড্ৰপ অৰ্থাৎ ডিলিটিং টাইপৰ কাম কৰিব পাৰো, ডাটাবেছ এখন ৰিনেম কেনেকৈ কৰিব পাৰো, এই গোটেইবিলাক মই তোমালোকক এই ভিডিঅ'টোত আলোচনা কৰিম, ঠিক আছে? এতিয়া মই তোমালোকৰ আগত এই যিখিনি ডাটাবেছ এইখিনি মই তোমালোকৰ আগত এই MySQL নামৰ যিটো ডাটাবেছ আছে এইটো ব্যৱহাৰ কৰি পেলাই আলোচনা কৰিম। এইটো তোমালোকে দেখা পাইছা এই MySQL। তো MySQLটো মই ওপেন কৰি লৈছো, তাৰ কাৰণে মই ইয়াতে কমান্ড প্ৰম্পটখন ওপেন কৰি লৈছো। তো ইয়াতে এখন ওপেন হৈ গ'ল, তোমালোকে দেখা পাইছা, ঠিক আছে? এইখিনি দেখা পাইছা। তো এতিয়া মই MySQL যিটো ডাটাবেছ আছে সেইটো মই ইনষ্টল কৰি থৈ দিছো, সেই গতিকে ইয়াতে আহি গৈছে। যদি তোমালোকে MySQL ইনষ্টল কৰিব নাজানা মোক কমেন্ট সেকশনত জনাবা, তোমালোকক মই গাইড কৰিব পাৰিম কেনেকৈ ইনষ্টল কৰে। যদি তোমালোকৰ কম্পিউটাৰ আছে নিজে তাত ট্ৰাই কৰিব পাৰিবা, আৰু যদি নাজানাও ইয়াতে চাই লোৱা বা তোমালোকৰ কম্পিউটাৰ নাই যদি ইয়াতে চাই লোৱা আৰু গোটেইখিনি বস্তু বুজি লোৱা যে ইয়াত কেনেকৈ কামবিলাক হৈ থাকে। আৰু এই কমান্ডবিলাক তোমালোকক লিখিব দিয়ে, এই কোৱেৰিবিলাক এক্সামতো লিখিবলৈ দিয়ে, ঠিক আছে? তো এতিয়া মই মোৰ SQL টো ওপেন কৰি লওঁ। তো তাৰ কাৰণে মই লিখিব লাগিব যে MySQL, তাৰ পিছত লিখিব লাগিব ডেছ, দেন তাৰ পিছত মই লিখিব লাগিব ইউ অৰ্থাৎ ইউজাৰ। মই ইয়াতে লিখিম ৰুট, মোৰ ৰুট নম্বৰ এটা ইউজাৰ আৰু ইয়াতে মই পি অৰ্থাৎ পাছৱৰ্ড। তাৰ পিছত মই এন্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে কৈছে যে পাছৱৰ্ড। মোৰ ইয়াতে SQL টোত এটা পাছৱৰ্ড দিয়া আছে, তো পাছৱৰ্ডটো ইয়াতে বহাব দিছে। তো সেইটো পাছৱৰ্ড মই ইয়াতে বহাই লৈছো
আৰু মই এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে কি আহি গল যে ওয়েলকাম টু দ্য MySQL মনিটৰ কমান্ডছ এণ্ড সুইচ এনেকৈ অৰ্থাৎ আমাৰ MySQL টো ইয়াতে ওপেন হৈ গল দেখা পালো এটা মই MySQLৰ ভিতৰত মই ইয়াতে ডাটাবেস ক্ৰিয়েট কৰিব লাগে তাৰ আগত যে ইয়াতে কিবা ডাটাবেস আছে নেকি অলৰেডি আমি এইখিনি চাই ল'ব লাগে আমি চাব পাৰো কেনেকৈ চাব পাৰো তো ডাটাবেস ইয়াতে অলৰেডি এক্সিষ্ট আছে নেকি কিবা কিবি তাৰ কাৰণে আমি সোৱাৰ কাৰণে আমি কোনটো কমান্ড ব্যৱহাৰ কৰো এটো হৈছে show databases আমি যেতিয়াই কিবা এটা কমান্ড লিখিম আৰু কমান্ডটো এক্সিকিউট কৰাৰ কাৰণে আমি ওটা এটা সেমিকলন ব্যৱহাৰ কৰিম যদি এইটো ব্যৱহাৰ নকৰা আমাৰ কমান্ডটো এক্সিকিউট নহব ঠিক আছে মই show databaseত কমান্ডটো ব্যৱহাৰ কৰি পেলে মই এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে আমাৰটো দি দিছে যে ডাটাবেস কিমানখন ইয়াতে ক্ৰিয়েট হৈ আছে অলৰেডি যে দীপাংকৰ বুলি এখন ডাটাবেস আছে ইনফৰমেশন স্কিমা MySQL পাৰফৰমেন্স স্কিমা সিস্টেম বুলি এনেকুৱাকৈ কেইটামান ডাটাবেস অলৰেডি ইয়াতে আছে তোমালোকে দেখা পাইছা আই হোপ এতিয়ালৈকে তোমালোকে এখিনি বুজি পাইছা যে ডাটাবেস এখন আমি সোৱাৰ কাৰণে ডাটাবেস কিমান কিখন এক্সিষ্ট আছে সোৱাৰ কাৰণে আমি এইটো কমান্ড ব্যৱহাৰ কৰি পেলে চাব পাৰো তো ইয়াতে মোৰ এখন নিজৰ ডাটাবেস ক্ৰিয়েট কৰিব বিচাৰিছো তো তাৰ কাৰণে কোনটো কমান্ড ব্যৱহাৰ কৰিম মই ইয়াতে অলপ আগত ইয়াতে কৈ দিছো এইটো হৈছে কি যে ক্ৰিয়েট ডাটাবেস তাৰ পিছত ডাটাবেস নেম এটা তো ইয়াতে আহি পেলাই মই কি লিখিম যে ক্ৰিয়েট ডাটাবেস আমি স্পেলিং মিস্টেক কৰিব নোৱাৰো ক্ৰিয়েট ডাটাবেস লিখিলো তাৰ পিছত এটা মই লিখিব লাগিব মোৰ ডাটাবেস খনৰ নাম তো সাপোজ মই ডাটাবেস খনৰ নাম ইয়াতে লিখি ললো যে ষ্টুডেন্টস মই ইয়াতে লিখি ললো ষ্টুডেন্টস বুলি মই ডাটাবেসখন লিখি ললো সেমিকলন প্ৰেছ কৰিলো আৰু এন্টাৰ প্ৰেছ কৰিলো কি আহিলে যে কোৱেৰি ওকে ওৱান ৰ এফেক্টেড অৰ্থাৎ আমাৰ ডাটাবেস এখন ক্ৰিয়েট হৈ গল তো এইটো সোৱাৰ কাৰণে আমি কি কৰিম সো ডাটাবেস নামৰ কোৱেৰিটো ইয়াতে দি দিম আৰু ইয়াতে মই এন্টাৰ প্ৰেছ কৰিম আৰু দেখা পাইছা ইয়াতে আমাৰ ষ্টুডেন্টস নামৰ ডাটাবেসখন ক্ৰিয়েট হৈ গল তোমালোকে বুজি পাই আছে নে নাই মই কমেন্ট সেকশনত জনাবা আই উইল ট্ৰাই মাই বেষ্ট টু কভাৰ আপ ইওৰ কনফিউজনস if you will have any confusions just let me through of the comment section তো ইয়াতে আমি এতিয়ালৈকে ডাটাবেস কেনেকৈ ক্ৰিয়েট কৰে এইখিনি গম পালো এটা ডাটাবেসখন ক্ৰিয়েট হৈ গল এটা আমি নেক্সট কি চাও যে আমি এই ডাটাবেস এখনৰ ভিতৰত যে ইউজ টু ক্ৰিয়েট এই ক্ৰিয়েট নামৰ যেটো আমাৰ কমান্ড আছে এটো ব্যৱহাৰ কৰি আমি এখন ডাটাবেস টু ক্ৰিয়েট কৰিব গম পালো ডাটাবেস ক্ৰিয়েট কৰি দিলো তো এই ডাটাবেসৰ ভিতৰত আমি টেবল ক্ৰিয়েট কৰিব লাগিব এতিয়া কাৰণ টেবলত আমি ডাটাবিলাক ষ্টৰ কৰি ৰাখিম তো টেবলৰ ভিতৰত ডাটাখিনি ষ্টৰ কৰাৰ কাৰণে আমি কোনটো কমান্ড ব্যৱহাৰ কৰিম এই ক্ৰিয়েট নামৰ কমান্ডটো ব্যৱহাৰ কৰিম তাৰ পিছত লিখিম ক্ৰিয়েট টেবল আৰু টেবল নেম আৰু তাৰ ভিতৰত ব্ৰেকেটৰ ভিতৰত আমাৰ কলম 1 ডাটা টাইপ কলম 2 ডাটা টাইপ এনেকৈ আমি এখিনি দি দিম এইটো হৈছে আমাৰ বেসিক ষ্ট্ৰাকচাৰ এটা সিনট্যাক্স এটা তো এখিনি মই ইয়াতে ফলো কৰি লৈছো তো প্ৰথমতে মই টেবলখন ক্ৰিয়েট কৰাৰ আগত মই কি কৰিব লাগিব মোৰ ডাটাবেসখন সিলেক্ট কৰি ল'ব লাগিব যে এইখন ডাটাবেসৰ ভিতৰতহে মই কি কৰিব লাগিব মোৰ টেবল ক্ৰিয়েট কৰিব লাগিব তো ডাটাবেসখন সিলেক্ট কৰি লোৱাৰ কাৰণে আমি লিখিম ইয়াতে ইউজ ষ্টুডেন্টস যে ষ্টুডেন্টস নামৰ ডাটাবেসখন ইউজ কৰক ইয়াতে দেখিলো তো কি আহি গল যে ডাটাবেস চেঞ্জ কোনখনলৈকে হৈ গল ষ্টুডেন্টস নামৰ ডাটাবেসখনলৈকে চেঞ্জ হৈ গল এতিয়া এই ষ্টুডেন্টস নামৰ ডাটাবেসখনৰ ভিতৰত মই এখন টেবল ক্ৰিয়েট কৰিব বিচাৰিছো যত মই মোৰ ফিউচাৰত ডাটাবিলাক ষ্টৰ কৰিম ঠিক আছে তো ডাটা ষ্টৰ কৰাৰ কাৰণে ডাটাবেসত আমি ক্ৰিয়েট টেবল কৰিব লাগিল তো টেবলখন ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ ইয়াতে কোনটো কমান্ড ব্যৱহাৰ কৰিব লাগিব ক্ৰিয়েট টেবল তো টেবলখনৰ নেম এটা দিব লাগিল জাস্ট টু ইনফো যে ষ্টুডেন্ট ইনফৰমেশন এনেকে মই দি দিলো বা মই ফুল ফৰ্মটো এনেকে দি দিলো ষ্টুডেন্ট ইনফৰমেশন দি দিলো তাৰ পিছত মই ইয়াতে এনেকে ব্ৰেকেট ওপেন কৰি ইয়াতে কি কৰিব লাগিব ইয়াতে কি দিছে যে তাৰ পিছত মই ইয়াতে লিখিব লাগিব যে কি কলম মই ৰাখিব বিচাৰো আৰু কোনটো কলমৰ কি ডাটা টাইপ হ'ব হেতু ইয়াতে মই স্পেসিফাই কৰিব লাগিব তো এই ষ্টুডেন্ট ইনফৰমেশন নামৰ যিখন টেবল হ'ব এই ষ্টুডেন্টস নামৰ ডাটাবেসখনৰ ভিতৰত তো ইয়াতে প্ৰথমতে মই লিখিব বিচাৰিছো যে ষ্টুডেন্টৰ ৰোল নম্বৰটো আহিব তো ৰোল নম্বৰটো কোনটো ডাটা টাইপৰ হ'ব এটা মই স্পেস দি পেলাই হেতু মেনশন কৰিব লাগিব তো ৰোল নম্বৰ সদায় আমাৰ কি হ'ব ইন্টিজাৰ ডাটা টাইপ হ'ব কমা দিছো তাৰ পিছত কোনটো কলম ইয়াতে আহিব ৰোল নম্বৰৰ পিছত মই কি কলম ৰাখিব বিচাৰো মই বিচাৰিছো যে ষ্টুডেন্টৰ নেমটো আহক আৰু ষ্টুডেন্টৰ নেম এটা আমি কোনটো ডাটা টাইপ ৰাখিম এইটো হৈছে ফাৰকেয়াৰ তো ফাৰকেয়াৰৰ ভিতৰত কিমানটা ক্যাৰেক্টাৰ আহিব হেতু মই ইয়াতে স্পেসিফাই কৰি দিছো যে 100 টা আহিব তাৰ পিছত মই কমা দিছো আৰু ইয়াতে মই ষ্টুডেন্টৰ নেমৰ ৰোল নম্বৰৰ পিছত নেম লিখিলো নেমৰ পিছত যে সিম্পল কি আহিব যে ক্লাছটো আহিব যে ক্লাছটো আমি কেনেকৈ লিখিম আমি ৰোমান ফৰ্মত লিখিম সাপোজ তাৰ কাৰণে মই ইয়াতে ফাৰকেয়াৰে দি লৈছো বাৰু ফাৰকেয়াৰ ইয়াতে দি লৈছো তাৰ পিছত ওকে ষ্টুডেন্টৰ ক্লাছ নিলিখি মই ইয়াতে এটা কাম কৰিছো মই এড্ৰেছটো লৈ লৈছো
মই ইয়াতে লৈ লৈছো যে এড্ৰেছ ইয়াতে ষ্টুডেন্টৰ এড্ৰেছটো আহিব আৰু ইয়াতে মই লৈ লৈছো ফাৰকিয়া আৰু ইয়াৰ ভিতৰত এড্ৰেছটো মই কি লৈছো যে 150 লৈ লৈছো তো মই এটা ব্ৰেকেট ক্লোজ কৰিছো আৰু ইয়াতে এই গোটেই কোৱেৰিটো মোৰ ফিনিশ হোৱাৰ কাৰণে মই ইয়াতে কি কৰিব লাগিব সেমিকলন দিব লাগিব এতিয়া মোৰ কোৱেৰিটো ফিনিশ হ'ল মই এন্টাৰ প্ৰেছ কৰিছো আৰু কি হৈ গল যে কোৱেৰি ওকে 0 rows affected মানে মোৰ ষ্টুডেন্টস নামৰ ডাটাবেস কোনৰ ভিতৰত ষ্টুডেন্ট ইনফৰমেশনস বুলি এখন টেবল ক্ৰিয়েট হৈ গল তো তোমালোকে এতিয়ালৈকে ক্ৰিয়েট কমান্ড ব্যৱহাৰ কৰি কেনেকৈ টেবল ক্ৰিয়েট কৰে ডাটাবেস কেনেকৈ ক্ৰিয়েট কৰে এইখিনি বুজি পালা ৰাইট তো এতিয়া আমি আগবাঢ়িছো আমাৰ নেক্সট কমান্ডটো লৈকে ইয়াতে আমাৰ নেক্সট কমান্ডটো কি দিয়া আছে আমি চাই লৈছো হেইটো হৈছে যে অল্টাৰ কমান্ডটো ব্যৱহাৰ কৰি আমি কেনেকৈ কি কৰিব পাৰো এইখিনি চাই লওঁ কি দি আছে যে ইউজ টু মডিফাই এন এক্সিস্টিং টেবল স্ট্ৰাকচাৰ যে এখন যদি আমাৰ টেবল ক্ৰিয়েট কৰা হৈছে অৰ্থাৎ এক্সিস্টিং টেবল এখন আছে তাৰ ওপৰত যদি আমি মডিফাই কৰিব লগা হয় সাপোজ আমি যদি এটা কলম এড কৰিব লগা হয় আৰু যদি কলমটো যদি আমি ডাটা টাইপ এটা চেঞ্জ কৰিব লগা হয় তেতিয়া আমি কি কৰিব পাৰো এই অল্টাৰ কমান্ডটো ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো ঠিক আছে মই প্ৰ্যাকটিক্যালি দেখাই দিছো তাৰ আগত ইয়াতে থিওৰিটো কি দি আছে যে যদি এখন টেবলত আমি কিবা এটা কলম এড কৰিব লাগে এক্সট্ৰা এড কলম এটা ধৰি ললো তো তাৰ কাৰণে আমি এইটো কোৱেৰি ব্যৱহাৰ কৰিম যে অল্টাৰ টেবল নেমখন দিম তাৰ পিছত এড লিখিম আৰু কলম নেমটো দিম যে যেটো কলম মই এড কৰিব বিচাৰিছো আৰু তাৰ এগেইনষ্টত মই ডাটা টাইপটো দিম ঠিক আছে ইয়াতে আহি পেলাই আমি দেখাই দিছো ইয়াতে তো আমি গম পালো যে আমি ষ্টুডেন্টস নামৰ ডাটাবেসটো ইউজ কৰিলো আৰু তাৰ ভিতৰত এখন টেবল ক্ৰিয়েট কৰিলো যাৰ নাম দিলো ষ্টু ইনফৰমেশনস এইখিনি আমি তাৰ ভিতৰত কলম ৰাখিলো ৰোল নম্বৰ এটা ৰাখিলো নেম ৰাখিলো আৰু এড্ৰেছটো ৰাখিলো ঠিক আছে এতিয়ালৈকে গম পালো এতিয়া যদি মই ইয়াতে আমাৰ এইটো কোৱেৰি ব্যৱহাৰ কৰো যে শো টেবলস এইটো যদি মই কোৱেৰিটো ব্যৱহাৰ কৰো আৰু ইয়াতে যদি এন্টাৰ প্ৰেছ কৰো যে এইখন কি হৈছে এইখন হৈছে মোৰ টেবল যে ষ্টু ইনফৰমেশন বুলি এইখন মোৰ কি আছে এইখন টেবল আছে তো এইখন টেবলত আমাৰ ইয়াতে তিনিটা কলম আছে এটা হৈছে ৰোল নম্বৰ এটা হৈছে নেম আৰু এটা হৈছে এড্ৰেছ মই ইয়াতে আৰু এটা কলম ল'ব বিচাৰিছো হেতু হৈছে কি ক্লাছটো মই ইয়াতে ল'ব খুজিছো এইখন টেবলত মই তিনিটা এন্টাৰ কৰাৰ লগে লগে তাত লগতে ক্লাছটো লিখিব বিচাৰিছো ষ্টুডেন্টছৰ তো তাৰ কাৰণে মই অল্টাৰ কমান্ড ব্যৱহাৰ কৰিম প্ৰথমতে লিখিম যে অল্টাৰ টেবল নেমটো কি আছে যে ষ্টু ইনফৰমেশনস হয়নে নহয় ষ্টু ইনফৰমেশন এনেকৈ লিখি ললো যে ষ্টু ইনফৰমেশনস তাৰ পিছত আমি কি লিখিম ইয়াতে লিখিম এড ইয়াতে আমাৰ কমান্ডটোত কি দি আছে ষ্টু ইনফৰমেশন ষ্টু অল্টাৰ টেবল নেম অল্টাৰ মই ইয়াতে টেবল লিখিব লাগিব অল্টাৰ টেবল নেমটো দিব লাগিব প্ৰথমতে টেবল নেম কি আছে আমাৰ যে ষ্টুডেন্টস সৰি টেবল নেমটো তো আমাৰ ইয়াতে কি আছে ষ্টুডেন্ট ইনফৰমেশনে আছে হয়নে নহয় অল্টাৰ টেবল ষ্টুডেন্ট ইনফৰমেশন এনেকৈ দিম তাৰ পিছত কৈছে যে এড কলম নেম মই ইয়াতে এড লিখিম আৰু ইয়াতে লিখিম যে কোনটো কলম মই ইয়াতে এড কৰিব বিচাৰিছো মই বিচাৰিছো যে মোৰ নতুনকৈ ক্লাছ নামৰ এইটো কলম ইয়াতে এড হৈ যাওক তাৰ পিছত মই ইয়াতে লিখিম যে কোনটো লিখিম ইয়াতে মই ক্যাৰেক্টাৰ ডাটা টাইপটো দিব লাগিব তো ইয়াতে মই ডাটা টাইপ এটা দি লৈছো এইটো যে ইন্টিজাৰ বুলি দি লৈছো মই সেমিকলন দিছো এন্টাৰ প্ৰেছ কৰিছো ওকে মোৰ ইয়াতে এটা এৰৰ আহিছে এইটো মই চেক কৰি লৈছো প্ৰথমতে ওকে মই এৰৰটো ইয়াতে কি গম পালো যে যেতিয়া মই ইয়াতে কমান্ডটো ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই ইন্টিজাৰটো কি লিখিলো ব্ৰেকেটৰ ভিতৰত লিখিলো যেটো বস্তু মই ইয়াতে লিখিব নালাগিছিলে মই যেতিয়া কিবা এটা ডাটা টাইপৰ ভিতৰত ফাৰকিয়াৰ যেনেকৈ তাৰ ভিতৰত ভ্যালু এটা মই লিখো তেতিয়াই মই ব্ৰেকেট দিব লাগে এনে মই ব্ৰেকেট দিব নালাগে মই এতিয়া এনেকৈ লিখি লৈছো আৰু এন্টাৰ প্ৰেছ কৰিছো কি হৈ গল যে কোৱেৰি ওকে 0 rows affected ডুপ্লিকেট 0 এনেকৈ আমাৰ এটা মেছেজ আহি গল তো তাৰ মানে কি হল যে মোৰ এই টেবলখনত এতিয়া যদি আমি চাব যাও এই টেবলখনত আমাৰ এটা তিনিটা কলম নাই যে ৰোল নম্বৰ নেম এড্ৰেছ এই তিনিটা নাই ইয়াৰ লগত কি আছে আমাৰ এটা এই ক্লাছ নম্বৰ কলম এটাও এড হৈ গল ঠিক আছে তো এনেকৈ আমি কি কৰিব পাৰো কলমও আমি ইনসাৰ্ট কৰিব পাৰো অল্টাৰ কমান্ডটো ব্যৱহাৰ কৰি পেলাই এই অল্টাৰ কমান্ডটো ব্যৱহাৰ কৰি পেলাই অকল আমি কলম এড কৰাই নহয় ইয়াৰ আমি কি কৰিব পাৰো আমি ডাটা টাইপও চেঞ্জ কৰিব পাৰো যে মডিফাই ডাটা টাইপ ইন এ কলম সাপোজ ইয়াৰ কাৰণে আমি কি কৰিব লাগে যে অল্টাৰ টেবল নেম মডিফাই কলম নেম নিউ ডাটা টাইপ মই ইয়াতে এই দেখাই দিছো যে মোৰ এই মাত্ৰ যেটো মই ইয়াতে ক্লাছ নামৰ যেটো কলম এড কৰিলো এইটোৰ মই ডাটা টাইপটো কি দিছো ইন্টিজাৰ দিছো তো এইটো চেঞ্জ কৰি পেলাই মই সাপোজ দিব বিচাৰিছো যে ফাৰকিয়া তো এনেকুৱা ধৰণৰ মডিফিকেশন আমি কেনেকৈ কৰিব পাৰো অল্টাৰ নামৰ কমান্ডটো ব্যৱহাৰ কৰি পেলাই তাৰ কাৰণে মই ইয়াতে লিখি লৈছো যে অল্টাৰ টেবল নেম অৰ্থাৎ টু ইনফৰমেশনস তাৰ পিছত লিখিম যে
modify এনেকে আছে নে নাই ইয়াতে কি লিখা আছে যে table name alter table name মই ইয়াতে table word to লিখিব পাহৰি গলো ইয়াতে table to মই ইয়াতে লিখি লব লাগিব table তাৰ পিছত to information modify তাৰ পিছত ইয়াতে লিখিব লাগিব যে column name to যে কোনটো কলম মই ইয়াতে modify কৰিব বিচাৰিছো যে মই class to আৰু কি modify কৰিব বিচাৰিছো হেতু ইয়াতে মই এটা মেনশন কৰি দিব লাগিব মই এটো দিব বিচাৰিছো যে far care তাৰ পিছত ইয়াৰ ভিতৰত মই দিব বিচাৰিছো suppose 40 মই সেমিকোলন দি এন্টাৰ প্ৰেছ কৰিছো ইয়াতে মোৰ আৰু এটা এৰৰ আহিছে এটো মই চেক কৰি লৈছো ওকে মোৰ এৰৰটো কি আহি গৈছে যে টেবল স্পেলিং টো মই ইয়াতে ফুল কৈ লিখিছো টেবল স্পেলিং টো মোৰ ইয়াতে কি হ'ব B E L নহয় L E এটা মই এন্টাৰ প্ৰেছ কৰিছো আৰু তোমালোকে ইয়াতে দেখা পাইছা তো তোমালোকে ইয়াতে দেখা পাইছা মোৰ কলমটো কি হৈ গল মডিফাই হৈ গল ঠিক আছে তো অল্টাৰ কমান্ড ব্যৱহাৰ কৰি আমি এইবিলাক কাম কৰিব পাৰো এই অল্টাৰ কমান্ডটো ব্যৱহাৰ কৰি আমি কলম এটা ৰিনেমো কৰিব পাৰো আৰু আমি কলম এটা ডিলিটও কৰিব পাৰো যদি আমাৰ এক্সিস্টিং কলম এটা আমি ৰিনেম কৰিব বিচাৰিছো তো তাৰ কাৰণে আমি এইটো কোৱেৰি ব্যৱহাৰ কৰিব পাৰো মই ইয়াতে দেখাই দিছো প্ৰ্যাকটিক্যালি যে প্ৰথমতে কেনেকৈ লিখিব লাগিব যে অল্টাৰ লিখিব লাগিব টেবল বুলি লিখিব লাগিব আৰু টেবল নেমটো দিব লাগিব তাৰ পিছত আমি লিখিম ৰিনেম কলম আমাৰ যেটো পুৰণা নেম থাকিব হেতু দিব লাগিব তাৰ পিছত টু লিখি পেলাই নিউ নেমটো দিব লাগিব তো এইখিনি মই ইয়াতে দেখাই দিছো যে মই ইয়াতে আহিছো মোৰ এটা কলম ৰিনেম কৰিব বিচাৰিছো কোনটো কলম ৰিনেম কৰিব বিচাৰিছো সপোজ ক্লাস 2 ক্লাস নম্বৰ যেটো কলম আছে এটো ৰিনেম কৰি পেলাই মই লিখিব বিচাৰিছো সপোজ সেকশন তো তাৰ কাৰণে মই কি লিখিম যে alter table name তো কি আছে মাৰ ষ্টুডেন্ট ইনফৰমেশনস তাৰ পিছত লিখিম যে rename column আমি alter table তাৰ পিছত টেবল নেমটো দিলো আমি rename column কৰিলো তাৰ পিছত ইয়াতে কি দিয়া আছে যে old name to new name আমাৰ পুৰণা নেমটো কি আছিল পুৰণা নেমটো আছিল ক্লাস আৰু ক্লাসটোৰ পৰা আমি কলৈকে লৈ যাম আমি এটো দিম যে সেকশন আৰু সেকশনটো আমি ডাটা টাইপটো ইয়াতে মেনশন কৰি দিছো সপোজ আৰু ডাটা টাইপটো মেনশন কৰি নিদিলেও হ'ব যেটো ডাটা টাইপ ক্লাসৰ আছিল হেইটো অটোমেটিক্যালি লৈ লব মই সেমিকোলন দিছো এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে দেখা পাইছা আমাৰ এইখিনি কি হৈ গল কোৱেৰি ওকে হৈ গল তাৰ মানে এটো মোৰ ৰিনেম হৈ পেলাই ক্লাসৰ জায়গাত সেকশন বুলি আহি গল তো আমি এনেকে ৰিনেমো কৰিব পাৰো তাৰ লগতে আমি কলম এটা কি কৰিব পাৰো ডিলিটও কৰিব পাৰো যদি মোৰ কিবা এটা কলম ডিলিট কৰিব ইচ্ছা আছে তো মই এই অল্টাৰ কমান্ডটো ব্যৱহাৰ কৰি ডিলিট কৰিব পাৰো কেনেকে যে alter table name বুলি লিখিম যে alter লিখি পেলাই তাৰ পিছত টেবল লিখি টেবলৰ নেমটো দিম আৰু drop column এনেকে লিখি কলম নেম যেটো কলম মই ড্ৰপ কৰিব বিচাৰিছো হেইটো ইয়াতে দি দিব লাগিব তাৰ কাৰণে মই ইয়াতে আহিছো মই ইয়াতে লিখিছো alter table name তাৰ পিছত ইয়াতে মই লিখিছো যে drop column তাৰ পিছত ইয়াতে কলম নেমটো দিছো যে কোনটো কলম মই ড্ৰপ কৰিব বিচাৰিছো সেকশন 2 সেমিকোলন দিছো এন্টাৰ প্ৰেছ কৰিছো আৰু মই এটো কোৱেৰি ওকে অৰ্থাৎ মোৰ কি হৈ গল এই টেবল খনৰ পৰা এক সেকশন নম্বৰ কলমটো ডিলিট হৈ গল তোমালোকে বুজি পাই আছা নে নাই মই কমেন্ট সেকশনত জনাবা তো ইয়াতে তোমালোকে এটো বুজি পালা যে অল্টাৰ কমান্ডৰ লগত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো ৰাইট আমি ড্ৰপ অৰ্থাৎ আমি যদি কিবা কাৰণত যদি কিবা ডিলিট কৰিব লগা হয় এনেকুৱা ধৰণৰ কাম বিলাক আমি এবিলাকৰ দ্বাৰা কৰি থাকিব পাৰো যে কলম এটা ডিলিট কৰিব লগা হল কিবা কিবি কৰিব লগা হল তো আমি এতিয়ালৈকে ইয়াতে ক্ৰিয়েট গম পালো অল্টাৰ গম পালো আৰু ইয়াতে আছে বাকি কি ড্ৰপ ট্ৰাংকেট আৰু ৰিনেম এই তিনিটা মই ইয়াতে আলোচনা কৰি দিছো যে প্ৰথম যদি আমি ড্ৰপ কমান্ডটো যদি আমি অল্টাৰৰ লগত ইউজ কৰো তাৰ দ্বাৰা আমি কলম এটা পাৰ্টিকুলাৰলি ডিলিট কৰিব পাৰো ঠিক আছে আৰু যদি আমি অকল ড্ৰপ কমান্ডটো ব্যৱহাৰ কৰো অৰ্থাৎ এইটো যদি সিনট্যাক্স আমি ব্যৱহাৰ কৰো এইটোৰ দ্বাৰা আমি কি কৰিব পাৰো যে ইউজ টু ডিলিট এন এন্টায়াৰ টেবল অৰ ডাটাবেস অবজেক্ট পাৰ্মানেন্টলি অৰ্থাৎ আমাৰ ইয়াতে যে এই যে আমি টেবল ক্ৰিয়েট কৰিলো এখন টেবল আছে যে এই যে ডাটাবেসখন ক্ৰিয়েট কৰিলো আমি ইয়াতে এখন যিখন ডাটাবেস ক্ৰিয়েট কৰিলো আমি যে ইয়াতে এখন যে ডাটাবেস ক্ৰিয়েট কৰিলো ষ্টুডেন্টস বুলি এইখন বা আমাৰ এই ষ্টুডেন্ট ইনফৰমেশন বুলি যিখন টেবল আমি যদি এই কমান্ডটো ব্যৱহাৰ কৰো drop table name এনেকে যদি আমি ব্যৱহাৰ কৰো অৰ্থাৎ drop table লিখিলো আৰু টেবল নেমখন দি দিলো তো তেতিয়া আমাৰ কি হৈ যাব গোটেই টেবলখন আমাৰ কি হৈ যাব তাৰ পৰা ডিলিট হৈ যাব আৰু টেবলখনৰ পৰা কি ডিলিট হ'ব যে all records and structures are delete permanently যদি মই এইটো কমান্ড ব্যৱহাৰ কৰো তো টেবলখনৰ ভিতৰত সপোজ মই টেবলখনৰ ভিতৰত কিবা ডাটা ফৰাই থৈছো ইনসাৰ্ট কৰি থৈছো এতিয়ালৈকে তো বাৰু আমি ডাটা ইনসাৰ্ট কৰাই নাই আমি অকল টেবলখন ক্ৰিয়েট কৰা আৰু ডাটাবেসটো কেনেকৈ ক্ৰিয়েট কৰে হেখিনিহে গম পালো টেবলৰ ভিতৰত ডাটা কেনেকৈ ইনসাৰ্ট কৰে হেতু মই নেক্সট ভিডিঅত আলোচনা কৰিম তোমালোকে প্লেলিষ্টটো কন্টিনিউ কৰি ৰাখিবা
তো যদি আমি কিবা ডাটা ইনসার্ট কৰি ৰাখো আৰু যদি আমি কেতিয়াবা এই ড্ৰপ টেবল নেম কমাণ্ডটো ব্যৱহাৰ কৰি দিও তেতিয়া আমাৰ কি হৈ যাব এই গোটেই টেবলখন ডিলিট হৈ যাব অৰ্থাৎ ইয়াৰ ভিতৰত যিবিলাক ডাটা থাকিব এই গোটেইবিলাকো পাৰ্মানেন্টলি ডিলিট হৈ যাব তো এইটো মই এটা দেখাই নি দিও তোমালোকে কোৱেৰিটো নিজে ট্ৰাই কৰিব পাৰিবা যে ড্ৰপ টেবল নেম তো দি দিম আৰু আমাৰ টেবলখন ডিলিট হৈ যাব মই নেক্সট ভিডিঅ'ত দেখাই দিম বাৰু এখন টেবল মই ডিলিট কৰি পেলাই এতিয়া মই টেবলখন ডিলিট নকৰো কাৰণ মই টেবলখনৰ ওপৰত আৰু কিবা অপাৰেচন নেক্সট ভিডিঅ'ত কৰিবলৈ গৈ আছো গোটেই টেবলখন থাকক জাস্ট এইটো বুজি লবা যে ড্ৰপ টেবলটো ব্যৱহাৰ কৰি পেলাই আমি টেবলখন ডিলিট কৰি দিব পাৰো নেক্সট ইয়াতে কি দিয়া আছে যে ট্ৰাংকেটটো কি হয় ট্ৰাংকেটটো এটা ডিলিট টাইপৰ কামে কৰে যে ইউজ টু ডিলিট all records from a table but keep the structures ট্ৰাংকেটটো কি কৰে all records delete কৰে কিন্তু কি কৰিব টেবলখনৰ যেটো স্ট্ৰাকচাৰ হে স্ট্ৰাকচাৰটো ৰাখি থব যেনেকে ডিফাৰেন্সটো ইয়াতে কি দিছে এটো তোমালোকে গম পাবা যদি মই ড্ৰপ কৰো ই কি কৰিব ডাটাখিনি তো ডিলিট কৰিবই যেটো স্ট্ৰাকচাৰছ অৰ্থাৎ টেবলখন যে মই বনালো ইয়াৰ ভিতৰত যে মই দিলো যে এইটো এটা কলম দিলো ৰোল নম্বৰ বুলি এইটো এটা নেম বুলি দিলো এইটো এটা এড্ৰেছ বুলি দিলো এবিলা হৈছে এটা স্ট্ৰাকচাৰ দি থলো নে দিয়া নাই তো যদি ড্ৰপটো ব্যৱহাৰ কৰো এই স্ট্ৰাকচাৰটো তো ডিলিট কৰিবই লগতে তাৰ ভিতৰত যিবিলাক ডাটা থাকিব হেবিলাকো ডিলিট কৰি দিব আৰু ট্ৰাংকেট কমাণ্ডটো কি কৰিব এই স্ট্ৰাকচাৰটো ৰাখি দিব স্ট্ৰাকচাৰটো ডিলিট নকৰে কিন্তু ইয়াৰ ভিতৰত যিবিলাক ডাটা আমি ইনসার্ট কৰি থৈছিলো সেই ডাটাবিলাক ডিলিট কৰি দিব অৰ্থাৎ টেবলখন ৰাখি পেলাই তাৰ ভিতৰৰ ডাটাবিলাক ইৰেজ কৰি দিব বুজি পাইছা যদি আমি গোটেই টেবলখন ডাটাও ডিলিট কৰিব বিচাৰো টেবলো ডিলিট কৰিব বিচাৰো তেতিয়া আমি ড্ৰপ কমাণ্ডটো ব্যৱহাৰ কৰিম আৰু যদি অকল ডাটাখিনিহে ডিলিট কৰিব বিচাৰিছো টেবলখন থাকক তেনেকুৱা ক্ষেত্ৰত আমি ট্ৰাংকেট নামৰ কমাণ্ডটো ব্যৱহাৰ কৰিম বুজি পাইছা তো এইখিনি তোমালোকে মনত ৰাখি থবা আমি ট্ৰাংকেট নামৰ ডাটাবেছৰ সিনট্যাক্সটো কি হ'ব যে ট্ৰাংকেট টেবল নেম অৰ্থাৎ ট্ৰাংকেট বুলি দি টেবল লিখি টেবলখনৰ নেমটো দিম আৰু এই টেবল নেমৰ এগেইনষ্টত যিবিলাক ডাটা ইনসার্ট হৈ আছিল এই টেবলখনত তাৰ পৰা ডিলিট হৈ যাব বুজি পাইছা তোমালোকে কমেন্ট সেকশনত জনাবা তোমালোকে বুজি পাই আছানে নাই আৰু যদি তোমালোকে প্ৰথমবাৰ এই ভিডিঅটো চাই আছা আগৰ ভিডিঅবিলাক চাবা নহলে কনফিউজন হৈ যাবা এতিয়ালৈকে এইখিনি বুজি পালা বুলি মই ধৰি লৈছো নেক্সট কি দি আছে যে ৰিনেম আমি ৰিনেম কমাণ্ডটো ব্যৱহাৰ কৰি কি কৰিব পাৰো আমি টেবল এখন ৰিনেম কৰিব পাৰো আৰু তাৰ কাৰণে সিনট্যাক্স কি হ'ব যে ৰিনেম ওল্ড টেবল নেম টু নিউ টেবল নেম আমি এনেকে টেবল নেম এখন ৰিনেম কৰিব পাৰো এইটো মই তোমালোকক দেখাই দিছো ইয়াতে যে আমাৰ এতিয়া টেবল নেমখন কি আছে যে টু ইনফৰমেশন বুলি আছে নে নাই তো এইটো মই ইয়াতে ৰিনেম কৰি পেলাই যে জাস্ট ইনফৰমেশন বুলি ৰাখিব বিচাৰিছো ঠিক আছে তো তাৰ কাৰণে মই ইয়াতে কোনটো ব্যৱহাৰ কৰিম এনেকে কমাণ্ডটো ব্যৱহাৰ কৰিম ৰিনেম ওল্ড টেবল নেম টু নিউ টেবল নেম ইয়াতে লিখি দিছো যে ৰিনেম old table name to কি আছে just to informations to new table name to দিব লাগিল new table name to কি দিলু যে information info student বুলি দি দিলু যে info student semicolon দিলু মই এন্টাৰ প্ৰেছ কৰিলো এটা মই ইয়াতে আৰু এটা এৰৰ পাই গলো মই ইয়াতে চাই লৈছো কি এৰৰ আহিছে ওকে মই ইয়াতে এৰৰটো গম পালো আৰু এৰৰটো গম পাৰ কাৰণে মই কেবাবাৰো কমাণ্ড কিটা চেক কৰিব লগা হল আৰু ট্ৰাই কৰিব লগা হল গোটেইবিলাক ট্ৰাই কৰাৰ পিছত মই এৰৰটো গম পালো মই প্ৰথমতে ভাবিছিলো ইয়াতে কিবা এৰৰ আছে তাৰ পিছত মই এইটো ইয়াতে কোৱেৰি ব্যৱহাৰ কৰি চালো তো এইটো মতেও নহল নেক্সট মই ইয়াতে এইটো চালো তাৰ পিছত এইটোও নহল মই ইয়াতে ফুলটো কি কৰিলো যে যেতিয়া মই ইয়াতে এইটো ৰিনেম ষ্টুডেন্ট ইনফৰমেশন টু ইনফো ষ্টুডেন্ট বুলি টেবল নেমখন দিছিলো ইয়াতে মই ৰিনেম টেবল এই ওয়াৰ্ডটো লিখিবই পাহৰি গৈছিলো তোমালোকে দেখা পাইছা তো এই গটিয়ে মই এইবাৰ ইয়াতে এইটো কোৱেৰি দিছিলো যে ৰিনেম টেবল students informations to info student এটো দিয়াৰ লগে লগে মোৰ এটো ঠিক হৈ গল বুজি পাইছা তো এটা কাম কৰিছো মই আৰু তোমালোকক এতিয়া দেখাই দিছো তো তোমালোকে কোৱা এটা মোৰ বৰ্তমান টেবলখনৰ নাম কোনটো হয় এইটো নে এইটো যেটো মই ইয়াতে ৰিনেম কৰি দিলো তো মোৰ এতিয়া বৰ্তমান টেবলখনৰ নাম হৈছে এইটো এইখন টেবল নেমৰ পৰা মই এটা বেলেগ নেমলৈ লৈ লৈছো তো তাৰ কাৰণে কি কৰিম যে ৰিনেম তাৰ পিছত লিখিম টেবল ৰিনেম টেবল তাৰ পিছত ইয়াতে মই টেবল নেমটো দিম বৰ্তমান মোৰ টেবল নেমটো কি হয় info student তো এটা মই এটা বেলেগ নাম এটা দি দিছো যে ইয়াতে দিছো যে জাস্ট ইনফৰমেশন বুলি দি দিছো কি দিছো ইনফৰমেশন বুলি দি দিছো সেমিকলন দিছো এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে মোৰ কোৱেৰি ওকে আৰু ইয়াতে মোৰ টেবলখনৰ ৰিনেম হৈ গল আই হোপ তোমালোকক মই এতিয়ালৈকে যিবিলাক কোৱেৰি ইয়াতে আলোচনা কৰিলো কমাণ্ড বিলাক ইয়াতে ডিসকাস কৰিলো এটা কৈ তোমালোকে এইবিলাক বুজি পাইছা এই গোটেইবিলাক মই এতিয়ালৈকে তোমালোকৰ আগত আলোচনা কৰিলো
মই ইয়াৰ নেক্সট ভিডিঅ'টো তোমালোকৰ আগত আলোচনা কৰিবলৈ চেষ্টা কৰিম যে এই টেবুলখন ক্ৰিয়েট কৰাৰ লগতে টেবুলবিলাকত আমি ডাটাবিলাক কেনেকৈ ইনচাৰ্ট কৰিব পাৰোঁ আৰু সেই ডাটাবিলাকৰ ওপৰত কেনেকৈ মডিফিকেশ্যন কৰিব পাৰোঁ, ডাটাবিলাক কেনেকৈ আমি ৰিৰাইট কৰিব পাৰোঁ, এডিট কৰিব পাৰোঁ, তাৰপিছত আমি প্ৰাইমাৰী কি, কেণ্ডিডেট কি, এইবিলাকৰ বিষয়ে মই নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। ঠিক আছে, এই ভিডিঅ'টো তোমালোকে যদি ভাল পাইছা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি চেনেলটো তোমালোকে ইম্পৰ্টেণ্ট বুলি ভাবা তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈকে এইখিনিয়ে, ধন্যবাদ।